নমস্কাৰ HSLC প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023 জেনেৰেল মেথছৰ 45 টা মাল্টিপল চইচ কুৱেশ্যনৰ সমাধানলৈ ভিডিঅটো প্ৰস্তুত কৰিছো। আহকচোন কুৱেশ্যনসমূহ চাওঁ। কুৱেশ্যন নম্বৰ 1 23 ঘনৰ এককৰ স্থানৰ অংকটো কি? 23 ঘনৰ এককৰ স্থানৰ সংখ্যাটো হ'ব অপচন নম্বৰ বি 7। কুৱেশ্যন নম্বৰ 2 কোনটো সংখ্যা সকলো সংখ্যাৰ উৎপাদক হয়? সকলো সংখ্যাৰ উৎপাদক হোৱা সংখ্যাটো হৈছে 1, গতিকে আমাৰ অপচন হ'ব বি কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গৰ হয়? অযুগ্ম সংখ্যাৰ বৰ্গ যদি হয় অপচন নম্বৰ বি টো শুদ্ধ হ'ব, কিয়নো 169 হৈছে 13 ৰ বৰ্গ। কুৱেশ্যন নম্বৰ 4 14588 ক যদি 625 এ ডিভাইড কৰা হয় তেতিয়া দশমিকৰ পিছত থকা কিমান সংখ্যা পিছত থকা অংকৰ সংখ্যা কিমান হ'ব? এটো যদি হৰণ কৰা হয় তেতিয়াহ'লে তাৰ অপচন নম্বৰ সি হ'ব আমাৰ কাৰেক্ট অপচন। কুৱেশ্যন নম্বৰ 5 x² - x - x to the power 4 + 1 ৰ বহুপদৰ ঘাত কিমান? এই ঘাত হ'ব ইয়াৰ সৰ্বোচ্চ ঘাত হয় 4, গতিকে আমাৰ ঘাত হ'ব 4, অপচন নম্বৰ সি। কুৱেশ্যন নম্বৰ 6 3x² - 5x + 2 বহুপদ ৰাশিৰ শূন্য দুটাৰ গুণফল কিমান হ'ব? যদি এই ধৰণে শূন্যটো ওলোৱা হয় প্লাস আৰু এই ধৰণে মাইনাস যদি কৰা হয় তেতিয়া অপচনটো যদি হয় বি কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 7 a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 লেখত প্ৰতিনিধিত্ব কৰা লেখ দুডাল মিলি যাব। লেখ দুডাল কেতিয়া মিলি যাব? যেতিয়া সাধাৰণতে a1 বা a2 = b1 বা b2 = c1 বা c2 হয়, গতিকে অপচন নম্বৰ বি টো আমাৰ কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 8 3x - y = 5 ৰ সমাধানৰ সংখ্যা কিমান হ'ব? 3x - y = 5 ৰ সংখ্যা সাধাৰণতে অসীম হ'ব, গতিকে আমাৰ ডি হ'ব অসংখ্য। কুৱেশ্যন নম্বৰ 9 x² + bx + c দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল নথকাৰ চৰ্তটো কি? বাস্তৱ মূল কেতিয়া নাথাকিব? যেতিয়া x² অৰ্থাৎ b² - 4ac = যেতিয়া 0 তকৈ কম হয় তেতিয়াহে নাথাকিব, গতিকে অপচন নম্বৰ বি কাৰেক্ট। কুৱেশ্যন নম্বৰ 10 সমান্তৰ প্ৰগতিটোৰ যদি আমি 41 টা পদৰ যোগফল লোৱা হয় তেতিয়া যোগফলৰ সূত্ৰ যদি লোৱা হয় ডি ভ্যালু কিন্তু 0 হ'ব, গতিকে অপচনটো যোৱা হয় আপোনাৰ বি টো শুদ্ধ হ'ব 164। কুৱেশ্যন নম্বৰ 11 x অক্ষৰ পৰা 5 - 3 দূৰত্ব কিমান হ'ব? 5, -3 দূৰত্ব হ'ব অপচন নম্বৰ সি 3। কুৱেশ্যন নম্বৰ 12 1, 0 আৰু -1, 0 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান? যদি দূৰত্ব ওলোৱা হয় তেতিয়া দূৰত্ব সূত্ৰ ইউজ কৰিলে অপচন ডি টো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 13 সকলো ডেশ ত্ৰিভুজ সদৃশ, সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ, অপচন নম্বৰ বি শুদ্ধ। কুৱেশ্যন নম্বৰ 14 cos θ ৰ মান ওলাব দিছে 0 তকৈ ডাঙৰ বা সমান কিন্তু আকৌ 90 তকৈ সৰু বা সমান, তেতিয়াহ'লে অপচনটো হ'ব বি কাৰেক্ট। কুৱেশ্যন নম্বৰ 15 sin 40 ডিগ্ৰী - cos 50 ডিগ্ৰী মান কিমান? যদি এই ধৰণে মান ওলোৱা হয় তেতিয়া অপচন নম্বৰ এ টো হ'ব শুদ্ধ 0। কুৱেশ্যন নম্বৰ 16 এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শ থাকিব। এটা বৃত্তৰ এজোৰ অৰ্থাৎ 2 সমান্তৰাল স্পৰ্শ থাকিব। কুৱেশ্যন নম্বৰ 17 r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি কিমান? এটা বৃত্তকলাৰ কালি ওলাব দিছে। বৃত্তকলাৰ কালি সূত্ৰটো হৈছে θ/360, আমি ধৰণ লিখিব পাৰো θ/360 πr², কিন্তু πr² ইয়াত আছে 2 আছে নহয়, 2 এ যদি আমি 270 ক ডিভাইড কৰো ঠিক একেদৰে 360 পাম, গতিকে আমাৰ ডি টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 18 8খন ক্ৰিকেট মেচত এজন বলাৰে ওলোৱা উইকেটসমূহ তলত দিয়া ধৰণৰ দিয়া আছে। তাৰমানে কি হৈছে তথ্যৰ পৰা বহুলক বাছি ল'ব লাগে। বহুলক বাছি ল'বৰ কাৰণে আমি গোটেইখিনি সংখ্যা যদি চাওঁ 2 সংখ্যাটো আটাইতকৈ বেছি আছে, গতিকে আমাৰ বহুলক হ'ব অপচন নম্বৰ বি 2। কুৱেশ্যন নম্বৰ 19 ৰ পৰা 27 লৈ কিছুমান বিকল্প দিয়া আছে। সেই উত্তৰকেইটা আমাৰ 4টা অপচন আছে। এই 4টা অপচনৰ ভিতৰত কোনটো মিলে তোমালোকে লিখিব লাগে। গতিকে 19 যদি চাওঁ 7 × 11 × 13 × 15 × +50 +15 যদি কৰা হয় তো এটা যৌগিক সংখ্যা পোৱা যাব আৰু এটা পূৰ্ণ সংখ্যা হ'ব। যৌগিক সংখ্যা হলে পূৰ্ণ সংখ্যাও হ'ব। তোমালোকে মিলাই চাই ল'বা কোনটো শুদ্ধ হয়। এ আৰু বি শুদ্ধ হলে এ নম্বৰ অপচনটো শুদ্ধ হ'ব। মই এই ধৰণে কৈ দিম, তোমালোকে অপচনটো মিলাই ল'বা। কুৱেশ্যন নম্বৰ 20 দ্বিঘাত সমীকৰণৰ x² + 3x - 5 = 0 ৰ বাবে বিবেচিকা শূন্যতকৈ ডাঙৰ এইটো শুদ্ধ হ'ব। আৰু বি নম্বৰ সমীকৰণটো লেখটো x অক্ষৰ কটাকটি সেট কৰে, এইটো অশুদ্ধ হ'ব, কিন্তু c টো আমাৰ শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 21 এইটো এটা দ্বিঘাত সমীকৰণ নহয়, এইটো যদি কাটি দিও তেতিয়া দ্বিঘাত সমীকৰণ নহয়, এইটো হয় বুলি কৈছে, গতিকে এইটো অশুদ্ধ হ'ব আৰু বাকি দুটো শুদ্ধ হ'বই আৰু অপচনত। কুৱেশ্যন নম্বৰ 22 উক্তি কেইটা বাছি লোৱা বুলিছে। উক্তি কেইটা যদি বাছি লওঁ এই উক্তিটো যদি চাওঁ আমি বা এইটোতো দুটাটো শুদ্ধ আছে, সমান্তৰাল প্ৰগতিত আছে দুটা, কিন্তু এইটো যদি আছে আমি চাওঁ 3 3 গোটেই কেইটাতে 3 3 পাম, কিন্তু সমান্তৰাল প্ৰগতি নহয় বুলি কৈছে, গতিকে এইটো অশুদ্ধ হয়।
Question number 23 উক্তি কিটা বাছি উলাব দিছে অপচন এ দিছে দুটা ত্ৰিভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবোৰ সমান এটো শুদ্ধ হয় question বি দিছে যদি দুটা ত্ৰিভুজ সদৃশ হ'ব সিহঁতৰ অনুৰূপ বাহুবোৰ সমান এটো শুদ্ধ হ'ব আৰু অপচন সি আছে তিনটা কোণৰ মান অৰ্থাৎ এ দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত হয় এটো শুদ্ধ হয় গতিকে আমাৰ এটো হ'ব আমাৰ তিনটাই শুদ্ধ হ'ব question number 24 চিত্ৰ এটা দিয়া আছে আৰু চিত্ৰত ডি সমান্তৰাল বিসি এবিসি ত্ৰিভুজত ডি সমান্তৰাল বিসি কৈছে গতিকে এটা যদি সমান্তৰাল হয় তেতিয়া হলে এডি বাই এবি হ'ব আৰু এই বাই এসি হ'ব সাম এটো ক্ৰমত আছে নাই এই বাই ইসি আছে গতিকে ইসি হ'ব না এসি হ'ব লাগিছিল গতিকে এটো অশুদ্ধ শুদ্ধ হলটো বাকি দুটা শুদ্ধ হ'ব লাগিব কাৰণ এই ধৰণে আমাৰ প্ৰশ্নখিনি সেট কৰা আছে তোমালোকে এটা শুদ্ধ ওলালে উত্তৰটো ওলাই যাব question number 25 শুদ্ধ উত্তৰ কিটা বাছি ওলা এই শুদ্ধ উত্তৰ কিটাৰ ভিতৰত বি টো নহয় বি টো আমি যদি মূল দূৰত্ব মূল বিন্দু মানে 0,0 হয় 0,0 বা 2 আৰু 3 যদি দূৰত্ব ওলাও তেতিয়া 5 পোৱা নাযায় গতিকে শুদ্ধ হয় বাকি দুটাটো শুদ্ধ এ আৰু সি question number 26 শুদ্ধ উত্তৰ বাছি ল'ব লাগে মুখ্য বৃত্তকলাৰ কালি θ বাই 360 পাই r স্কয়াৰ এটো নহয় এটো বৃত্তকলাৰ কালি হয় গতিকে এটো শুদ্ধ বাকি দুটাটো শুদ্ধ হয় question number 27 শুদ্ধ উত্তৰ কিটা বাছি ল'ব লাগে ত্ৰিভুজ এবিসিৰ কালি 77 বাই মানে বৃত্তকলাৰ কালি ওলাব লাগে এটা থিটাৰ মান দিয়া আছে 60 আৰু r মান দিয়া আছে 7 যদি ওলোৱা যায় উত্তৰ 77 বাই 3 পোৱা যাব আৰু ইয়াৰ দৈৰ্ঘ্য সাধাৰণতে চাপৰ দৈৰ্ঘ্য সাধাৰণতে 22 বাই 3 পোৱা যাব গতিকে দুটাই শুদ্ধ কিন্তু আমাক অপচনত দিছে দুটা উক্তি অশুদ্ধ একদম সৰ্বভাৱে দিয়া আছে গতিকে অলপ ধৰি তোমালোকে ভালকে মন দি কৰিছা নিশ্চয় তোমালোকৰ বহুত কিটা শুদ্ধ উত্তৰ তোমালোকৰ কাৰেক্ট হ'ব কিয়নো এটা অপচন যদি আমাৰ ৰং ওলাই যায় তেতিয়া বাকি দুটা অপচন 100% সিওৰ হয় কিয়নো আমাৰ প্ৰশ্নখিনি এই ধৰণে সেট কৰা আছে যদি আমি ইয়াৰ প্ৰশ্নখিনি ফৰ্মখিনি চাও এ বি শুদ্ধ নতুবা এসি শুদ্ধ নতুবা বিসি শুদ্ধ নতুবা এ বিসি শুদ্ধ যদি কোনোবা এটা যদি অশুদ্ধ হৈ যায় তেতিয়া হলে আমাৰ দুটাটো হ'বই শুদ্ধ গতিকে এই প্ৰশ্নখিনিত মানে উত্তৰ লোৱা এখানে একেবাৰে সহজ গতিকে এটা অশুদ্ধ ওলালে আমাৰ উত্তৰ ওলালে আৰু এটা আছে আমাৰ 28 ৰ পৰা 35 লৈ দাবী আৰু কাৰণ দিছে আমাৰ সেই কাৰণ কিটা শুদ্ধ হয় নে নহলা বুলিছে মই যদি শুদ্ধ হয় দুটাতে আমি ৰাইট দি যাম আৰু যদি অশুদ্ধ হয় তেতিয়া মই কাৰণটো কাটি যাম তোমালোকে সবা যদি আমাৰ দাবীৰ কাৰণে কাৰণটো শুদ্ধ তেতিয়া হলে আমাৰ এ হ'ব আৰু যদি দাবীৰ কাৰণে কাৰণটো অশুদ্ধ তেতিয়া হলে আমি বি হ'ব যদি দাবীটো শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ তেতিয়া আমাৰ সি হ'ব যদি দাবীটো অশুদ্ধ কিন্তু কাৰণটো শুদ্ধ তেতিয়া আমাৰ ডি হ'ব যদি 28 ত চাও 15 স্কয়াৰ পৰা 16 স্কয়াৰ মাজৰ মুঠ স্বাভাৱিক সংখ্যা হ'ব 30 হয় এটো শুদ্ধ হয় আৰু তাৰ কাৰণটো 2n কৈছে 2n টো শুদ্ধ হয় গতিকে আমাৰ দাবী আৰু কাৰণ দুটাই শুদ্ধ গতিকে অপচন নম্বৰ এ হ'ব এইধৰণে মিলাবা তোমালোকে দাবীত দিছে ৰুটটো এটা পৰিমেয় সংখ্যা ৰুটটো এটা পৰিমেয় নহয় ই অপৰিমেয় হয় গতিকে এইটো অশুদ্ধ হয় দাবীটো অশুদ্ধ আৰু কাৰণটো দিছে m এটা স্বাভাৱিক সংখ্যা যত m পূৰ্ণবৰ্গ নহয় তেন্তে ৰুট m অপৰিমেয় ঠিক আছে শুদ্ধ হয় এইটো কাৰণটো ঠিক আছে কিন্তু দাবীটো আমাৰ অশুদ্ধ এতিয়া 13 টো যদি চাও দাবী যদি এটা দ্বিঘাত বহুপদৰ মূল দুটা 5 আৰু 2 হয় তেন্তে দ্বিঘাত বহুপদটো x² - 7x + 10 এটো শুদ্ধ হয় দাবীটো আৰু কাৰণটো চাম দ্বিঘাত বহুপদৰ x² + bx + c ৰ বাবে শূন্য দুটাৰ যোগফল - b/, এটো শুদ্ধ হয় গতিকে দাবী আৰু কাৰণ দুটাই শুদ্ধ পুনৰ এটো এ হ'ব অপচন question number 31 দ্বিঘাত সমীকৰণৰ 4x² - 12x + 9 মূল দুটাৰ বাস্তৱ মূল আৰু সমান মূল দুটা বাস্তৱ আৰু সমান কৈছে তো যদি বাস্তৱ হয় তেতিয়া হলে আমাৰ কাৰণত দিছে যদি বাস্তৱ হয় তেতিয়া হলে কোনো ধৰণৰ মূল নাই বুলি কৈছে অশুদ্ধ হয় কাৰণ যদি বাস্তৱ হয় তেতিয়া হলে মূল থাকিব গতিকে দাবী শুদ্ধ কিন্তু কাৰণ অশুদ্ধ question number 32 দাবী দিছে এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদ অন্তিম পদ কেইটা ক্ৰমে 10 আৰু 350 যদি প্ৰকৃতিটো 40টা পদ থাকে তেন্তে এই পদ কেইটাৰ যোগফল কিমান যোগফল 7200 কৈছে এটো শুদ্ধ হয় তোমালোকে কৰি চাবা গতিকে শুদ্ধ হলে আমাৰ কাৰণটো শুদ্ধ কাৰণ যোগফলৰ সূত্ৰটো হৈছে n/2 a + প্ৰথম পদ প্লাস অন্তিম পদ গতিকে দাবী আৰু কাৰণ দুটাই শুদ্ধ হলে অপচন এ হ'ব question number 33 দিছে x + 5y = 3 আৰু x - y = 1 ৰেখ দুডালৰ সমান কিমান হ'ব মানে সমাধান ওলাব দিছে যদি তোমালোকে এই লেখ দুডালৰ সমাধান ওলোৱা 1 3 আৰু 1 পোৱা নাযায় গতিকে এটো দাবীটো শুদ্ধ কিন্তু কাৰণটো আমাৰ শুদ্ধ হ'ব কাৰণ লেখত থকা প্ৰতিনিধিত্ব কৰা লেখত সমীকৰণ দুটাক প্ৰতিনিধিত্ব কৰা ৰেখা দুডালকে কটাকটি কৰা বিন্দুটোৱে হ'ল সাধাৰণ সমাধান গতিকে এটো শুদ্ধ হয় তাৰ মানে দাবী শুদ্ধ দাবী অশুদ্ধ কিন্তু কাৰণ শুদ্ধ question number 34 আছে 21 সেমি ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ
60 ডিগ্ৰী কোণ উৎপন্ন হোৱা গৌণ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য হ'ব 22 সেন্টিমিটাৰ আৰু বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য হয় θ/360 2 পাই r এটো শুদ্ধ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য আৰু এই ফৰ্মুলা যদি বহাই তোমালোকে উত্তৰটো কৰা তেতিয়া হলে তাৰ উত্তৰ 22 পোৱা যাব গতিকে দাবী আৰু কাৰণ দুটাই আমাৰ শুদ্ধ তেতিয়া হলে অপচন এ কোৱেশ্চন নম্বৰ 35 চিত্ৰত দিয়া আছে চিত্ৰত C আৰু CB দুডাল স্পৰ্শক ও কেন্দ্ৰযুক্ত বৃত্তলৈ অঁকা হল যদি কোণ AOB 100 ডিগ্ৰী আৰু কোণ ACB তেতিয়া হলে হ'ব লাগে 80 ডিগ্ৰী হয় এটো হয় পূৰক কোণ হয় যেহেতু 180 ডিগ্ৰী এটো গোটেই শুদ্ধ হয় আৰু কাৰণটো দিছে ত্ৰিভুজ তিনটাৰ কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী কাৰণটো শুদ্ধ হয় কিন্তু যেটো আমাৰ সূত্ৰ আছিল যেটো আমাৰ দাবীটোৰ অনুসৰি কাৰণটো কিন্তু মিলা নাই গতিকে আমি দাবীটোৰ অনুসৰি কাৰণটো যদি মিলা নাই তেতিয়া আমি অপচন নম্বৰ চাব পাৰো 20 আছে দুটা দাবী আৰু কাৰণে শুদ্ধ কিন্তু কাৰণটো দাবীৰ কাৰণে শুদ্ধ ব্যাখ্যা নহয় গতিকে বি হ'ব আমাৰ গতিকে বি টো আমি চাই লম বি অপচন আমি আগবঢ়াই দিম তাৰ পৰা আহিলে কোৱেশ্চন নম্বৰ 36 মৌলিক সমানুপাতিকতা উপপাদ্যটো প্ৰমাণ কৰিবলৈ পদক্ষেপসমূহ শুদ্ধ ক্ৰমত বাছি উলিয়াওক শুদ্ধ ক্ৰম হলে প্ৰথমে আমি এটা ত্ৰিভুজ আঁকিম তাৰ পৰা BE আৰু EC সংযোগ কৰিম গতিকে BC প্ৰথমে চাম অপচনত আছে নেকি BC ইয়াত নাই ইয়াত আছে গতিকে বি টো শুদ্ধ হ'ব পাছৰখিনি চোৱাৰ প্ৰয়োজন নাই যেহেতু আমাক অপচন হয় মাল্টিপল চইচ কোৱেশ্চন হয় গতিকে বি টো লিখাৰ লগে লগে তোমালোকে শুদ্ধ নম্বৰ পাবা কোৱেশ্চন নম্বৰ 37 x² + 1 ৰ গ্ৰাফ লেখত সাধাৰণতে কি কৈছে আমি চাব লাগিব x অক্ষ দুটা নিৰ্দিষ্ট বিন্দু কটাকটি কৰে তাৰ পৰা x অক্ষ দুটা বিন্দু স্পৰ্শ কৰে এই দুটা নকৰে শুদ্ধটো হ'ব আপা c x অক্ষ কটাকটিও নকৰে স্পৰ্শও নকৰে গতিকে c টো আমাৰ কাৰেক্ট আনসাৰ হ'ব কোৱেশ্চন নম্বৰ 38 তলত দিয়া ব্লকৰ সৈতে মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি লোৱা প্ৰথমে চাব লাগিব বহুলক শ্ৰেণী কি বহুলক শ্ৰেণী হৈছে সাধাৰণতে সৰ্বোচ্চ বাৰংবাৰতা যুক্ত শ্ৰেণী গতিকে 1 ৰ লগত c মিলিব 1 ৰ লগত c মিলিছে আৰু 2 লগত মধ্যমা শ্ৰেণী হ'ব সাধাৰণতে যাৰ শ্ৰেণী বাৰংবাৰতা n/2 তকৈ ডাঙৰ বা সমান বা নিচেই ওচৰ গতিকে 2 লগত আমাৰ a মিলিব লাগিব 2 লগত a কোনটো মিলিছে আমি 1 লগত c 2 লগত a আৰু 3 নম্বৰ লগত সাধাৰণতে b 3 নম্বৰ b গতিকে আমাৰ c টো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 39 আছে যদি দুটা ৰেখা সমান্তৰাল হয় তেতিয়া ৰেখাৰ সমীকৰণৰ 3x - 2y = 5 হয় তেন্তে সমীকৰণৰ লেখডালৰ সমীকৰণ কি হ'ব তো এই ধৰণে যদি চাব লগা হয় তেতিয়া তোমালোকে চাবা a1/a2 = b1/b2 = c1/c2 সৰি যেটো সমাধান অৰ্থাৎ সমান্তৰাল হ'ব হলে সাধাৰণতে c1/c2 not equal to হ'ব লাগিব গতিকে আমি যদি চাও c টো আমাৰ ইয়াৰ কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 40 আছে তলত দিয়াবোৰৰ সৈতে মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি লোৱা প্ৰথম পদ হৈছে a গতিকে 3 ঠিকই আছে a হলে 3 হলে b টো আমাৰ কাৰেক্ট হ'ব গতিকে 1 3 আৰু সাধাৰণ অন্তৰ ঠিকই আছে পাছৰ পৰা যদি 3 b কৰ 2 হ'ব এটো হ'ব c হ'ব 1b ঠিকই আছে আৰু 2c ঠিক আছে গতিকে আমাৰ b টো আমাৰ কাৰেক্ট অপচন হ'ব কোৱেশ্চন নম্বৰ 41 ত আছে সিগমা f1 ৰ মান যদি 15 আছে আৰু সিগমা f1 x1 ৰ মান যদি 3b + 36 আছে তেতিয়া হলে মাইথ যদি 3 হয় p ৰ ভ্যালু লাব লাগে p ৰ ভ্যালু লাবলৈ তো আমি ইয়াকে আমি কি হৰণ কৰিম 15 এ হৰণ কৰিম = 3 3 15 45 3p এপিনে থাকিলে 45 - 36 হ'ব তো p = এটো 9 হ'ব 3 আহিব 3 হ'ব আমাৰ অপচনটো গতিকে আমাৰ c হ'ব আমাৰ কাৰেক্ট অপচন লাষ্টৰ বচনলৈ আহিছো আমি সৰি 42 চিত্ৰৰ পৰা আমি abc ৰ পৰিসীমা ওলাব লাগে এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ পৰিসীমা একেবাৰে সহজ ত্ৰিভুজৰ পৰিসীমা ওলাব হলে আমি গুটিকেইটা যোগ কৰি দিম 6 4 আৰু 5 বাহুকেইটা যোগ কৰিম এতিয়া হ'ব 6 4 10 10 5 15 অপচন এ শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 43 লৈ আহিছো চিত্ৰত ab ডাল জি আৰু AOC ৰ ব্যাস যত এংগল ACB = 50 ডিগ্ৰী যদি a বিন্দুত AT ডাল স্পৰ্শ হয় তেন্তে এংগল BAT মান লাব লাগে BAT ৰ ভ্যালু লাব লাগে যেটো ইয়াৰ c কোণ 150 আছে গতিকে ইয়াৰ মান obviously 50 হ'ব গতিকে অপচন নম্বৰ বি শুদ্ধ হয় কোৱেশ্চন নম্বৰ 44 চিত্ৰ a পৰা b দূৰত্ব ওলাইছে অৰ্থাৎ এখন আমাৰ চিত্ৰ দিয়া আছে এই চিত্ৰৰ পৰা আমাৰ a পৰা b লৈ দূৰত্ব আছে যেটো b দূৰত্ব আছে 4 a দূৰত্ব আছে 1 গতিকে 4 - 1 = 3 অপচন নম্বৰ ডি আজি হেখৰটো প্ৰশ্ন চিত্ৰৰ পৰা ab ৰ মান লাভ দিছে যেটো স্পৰ্শ দুডাল সমান হয় এটা মধ্যবিন্দুৰ পৰা টনা সাধাৰণতে p বিন্দুলৈ যদি টানিছো ইয়াৰ 12 হ'ব যদি এডাল স্পৰ্শ 12 হ'ল আণ্ডালৰ মানো 12 হ'ব কিন্তু 7 ৰ 12 পৰা যদি 7 মাইনাস কৰো অপচন হ'ব a আমাৰ শুদ্ধ হ'ব